ভাৰত আৰু পাকিস্তানৰ মাজত হয়তো এটি যুদ্ধৰ পৰিৱেশ আহি যাব পাৰে। গতিকে এনেকুৱা পৰিৱেশ অহাৰ আগতে এই 5টা কাম কৰি লওক, আপুনি কিছু পৰিমাণে সেফ হৈ থাকিব। কমসে কম 10 দিনৰ বাবে খোৱা বস্তু, জৰুৰী কিছুমান মেডিচিন, পানীৰ বটল এইবিলাক নিজৰ ওচৰত জমা কৰি ৰাখিব। লগতে কিছু পৰিমাণৰ কেছ আপোনাৰ ওচৰত ৰাখিব, কাৰণ এনেকুৱা সিচুৱেশ্যনত এটিএমবোৰ বন্ধ হ'ব পাৰে। আপোনাৰ বহুতো দৰকাৰী ডকুমেণ্ট যেনে ধৰক মাৰ্কশ্বিট, মেডিকেল ৰিপৰ্ট, পাছপৰ্ট, আধাৰ, প্ৰপাৰ্টি পেপাৰ এইবিলাক গুগল ড্ৰাইভ, জিঅ' ক্লাউড এনেকুৱা ক্লাউড ষ্টৰেজত আজিয়েই আপলোড কৰি ৰাখিব। ইমাৰ্জেঞ্চি সময়ত কিমান সময়লৈ কাৰেণ্ট নাথাকে সেইটো আমি ক'ব নোৱাৰো। আপোনাৰ ওচৰত থকা পাৱাৰ বেংক, টৰ্চ লাইট এইবিলাক চাৰ্জ কৰি থওক আৰু সহজতে পোৱাকৈ ৰাখিব। আৰু আপুনি নিশ্চয় জানে এনেকুৱা সময়ত ইণ্টাৰনেট কানেকশ্যনো বন্ধ কৰি দিয়া হয়। গতিকে আপুনি বেটাৰীৰ সৈতে চলা ৰেডিঅ' এতিয়া আপোনাৰ ওচৰত ৰাখিব, যাতে আপুনি আপডেটবোৰ পাই থাকিব পাৰে। আৰু সকলোতকৈ জৰুৰী, হোৱাটছএপ, ফেচবুক এইবিলাকত অহা ফেক নিউজত আপোনালোকে বিশ্বাস নকৰিব, যেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো এটি অফিচিয়েল এনাউন্সমেন্ট কৰা নাযায়। আৰু এনে সিচুৱেশ্যনত যদি আপুনি বিপদত পৰে, তেনেহ'লে 112 নাম্বাৰ ডায়েল কৰি সহায় ল'ব পাৰে। ভিডিঅ'টোৰ পৰা মই আপোনালোকক পেনিক কৰিব বিচৰা নাই, আৰু ইণ্ডিয়ান আৰ্মিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে এইকেইটা কাম কৰি থ'ব আৰু আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।